হয় বাঘৰ মুক্ত বিচৰণৰ কাৰণে আতংকিত হৈছে সমগ্ৰ ধুলাবাসী কেমেৰা সহজ নিকুঞ্জ এফালৰ পৰা দেখুৱাই গৈ থাকিব এই ৰাইজসকল ওলাই আহিছে ৰাজপথলৈ এই কাৰণে ৰাজপথলৈ ওলাই আহিছে তেওঁলোকৰ যি ল'ৰা ছোৱালীসমূহ স্কুললৈ যাব পৰা নাই আৰু বাঘৰ আতংকিতৰ ফলত ইতিমধ্যে দুগৰাকীকৈ ব্যক্তি আক্ৰমণ হৈছে আৰু এগৰাকী ব্যক্তি ইতিমধ্যে নিহত হৈছে এই ধৰণে ৰাজপথলৈ ওলাই আহিছে স্থানীয় ৰাইজসকল কেমেৰা সহযোগী নিকুঞ্জ এফালৰ পৰা দেখুৱাই গৈ থাকিব এই ধৰণে ৰাইজসকল ওলাই আহিছে ছাত্ৰ ছাত্ৰীৰ দাবী মানি লওক বন মন্ত্ৰী হাই হাই বন মন্ত্ৰী হাই হাই ৰাইজৰ দাবী মানি লওক এই ধৰণে বন মন্ত্ৰী হাই হাই দৰং জিলা প্ৰশাসন হাই হাই ধ্বনি দিছে আৰু তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে আৰু ৰাজপথলৈ ওলাই আহি তেওঁলোকে কৈছে বাঘটো পিঞ্জৰাবদ্ধ কৰিব লাগে যদি পিঞ্জৰাবদ্ধ অতি সোনকালে কৰা নাযায় তেতিয়াহ'লে হয়তো তেওঁলোকৰ আৰু ক্ষতি হ'ব পাৰে বা ল'ৰা ছোৱালীসকল স্কুললৈ যাব নোৱাৰিব পাৰে বা কৃষকসকল যি চহাক কৃষকসকল আছে তেওঁলোকে খেতিপথাৰলৈ যাব নোৱাৰিব নিজৰ যি পকা ধান এই পকা ধানসমূহ কাটিব নোৱাৰিব মাকৈ তেওঁলোকৰ যি খেতিপথাৰ আছে কুঁহিয়াৰ আছে সেইসমূহৰ ওচৰলৈ তেওঁলোক যাব পৰা নাই আৰু চহাক কৃষিজীৱীসকল এতিয়া বিপদত পৰিছে আৰু তেওঁলোকে নিজৰ খেতিপথাৰ যোৱাৰ উপৰিও তেওঁলোকে আন ঠাইলৈ যাব পৰা নাই এই কাৰণে ঘৰখন এৰিব পৰা নাই নিজৰ ল'ৰা ছোৱালী সন্তানসকলক এৰিব পৰা নাই তেওঁলোকে শংকিত হৈছে মই পুনতে আঞ্চলিক ৰাইজ আছে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ এই স্থানতে বাঘ ওলাইছে ইতিমধ্যে দুগৰাকী ব্যক্তিক আক্ৰমণ কৰিছে এগৰাকী নিহত হৈছে কি ক'ব কি ক'ম আৰু আমি প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে বাঘখিনি মানে অতি পলমে মানে ধৰি লৈ যাব লাগে বাঘৰ কাৰণে আমি এতিয়া ৰাতি মানে ঘৰত যদি সোমাওঁ আৰু ওলাব নোৱাৰোঁ আৰু ৰাতিপুৱা ওলাওঁতে আমাৰ 10টা-11টা বাজি যায় তথাপিও মানে অকলে ওলাব নোৱাৰোঁ আমি গাঁৱৰ মানুহ মিনিমাম 10-20 জন একেলগে মানে ওলাই আমি পথাৰত আহোঁ আপোনালোকৰ ল'ৰা ছোৱালী আছে স্কুললৈ যাব পৰা নাই কি ক'ব এই ক্ষেত্ৰত এতিয়া আৰু কি ক'ম এতিয়া মানুহ নহ'লে মানে একেবাৰে 10-12 জনকৈ নাহিলে মানে আমি আহিব নোৱাৰোঁ এইটোৱে আমি মানে প্ৰশাসনৰ ওচৰত আমাৰ এইটো দাবী যে অতি পলমে মানে বাঘখিনি মানে ধৰি লৈ যাব লাগে আপোনালোকে কেইজন মানুহ ইয়াতে বাঘৰ আক্ৰমণ ফলত আমাৰ ইয়াত 2জন অলৰেডি এজন মানে GMC তেতিয়াও আছে চিকিৎসাধীন হৈ আছে এতিয়াও মানে ভাল হোৱা নাই এজন অলপ দুখ পাইছিলে সেইটো অলপ সুস্থ আছে ঘৰতে আছে আৰু যেটো যে কালি যেটো ঘটনা হ'ল কালিতো এজন ঢুকালে লগে আৰু মানে 2জন বলে চিকিৎসাধীন হৈ আছে বিভিন্ন খোজৰ চিন পাইছে আপোনালোকে হয় বহুত চিন পাইছো আমাৰ ঘৰে পাজৰ মানে ওচৰে পাজৰে আমাৰ ঘৰৰ পিছফালেও কালি ওলাইছিলে কালি মোৰ ঘৰৰ ওচৰত দি গৈছে বাগছানা এই ধৰণে আপোনালোকে যদি এই ধৰণে থাকে দৰং জিলা প্ৰশাসন যদি অতি সোনকালে যে বাঘটো পিঞ্জৰাবদ্ধ নকৰে তেতিয়াহ'লে কি হ'ব আমাৰতো ব্যৱস্থা মানে কি ক'ম ঘৰৰ পৰা ওলাবই নোৱাৰি আমি মানে ওলাব আৰু নোৱাৰিম প্ৰাণৰ ভয়ত মানে কোনো ওলাব নোৱাৰিব ঘৰৰ পৰা ঘৰতে থাকিব লাগিব খেতিপথাৰত যাব পাৰিছে খেতিপথাৰত যাব পৰা নাই মানে যাব পাৰিছোঁ কিন্তু 20 জন 25 জন 10 জন তাৰ তলত যাব পৰা নাই ধানসমূহ আপোনালোকে কেনেদৰে চপাব আপোনালোকে পকা ধানসমূহ কেনেদৰে চপাব এতিয়া উপায় নাই যদি মানে প্ৰশাসনে এইটো ব্যৱস্থা নলয় বাঘটো যদি ধৰি লৈ নাযায় তেতিয়াহ'লে আমি মানে উপায় নাই আৰু কি কৰিম এইধৰণে অসহায় সাধাৰণ জনতা আৰু তেওঁলোকৰ যি পকা ধানসমূহ তেওঁলোকে চপাবৰ কাৰণে সুব্যৱস্থা কৰিব পৰা নাই আৰু স্থানীয় ব্যক্তিসকল আছে আৰু স্থানীয় ব্যক্তিসকলৰ ওচৰলৈ মই আহিছোঁ আপোনালোকে যিহেতু এই স্থানত বসবাস কৰে এই স্থানত সচৰাচৰ সকলো ৰাইজ চহাক কৃষিজীৱী কেনেধৰণে আপোনালোকে এইটো সুনিশ্চিত কৰিব বা দৰং জিলা প্ৰশাসনক কি আহ্বান জনাব হয় পোনপ্ৰথমে মই আহ্বান জনাম আমাৰ দৰং উপায়ুক্ত মহোদয়ক যাতে দৰং উপায়ুক্ত মহোদয়ে ৰাইজৰ হকে মাত মাতে যিহেতু ৰাইজে বৰ্তমান আমাৰ কৃষিজীৱী ৰাইজ পথাৰত ওলাব পৰা নাই আৰু ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই এনেকুৱা সন্ধিয়াৰ ভাগতে আমাৰ কৃষিজীৱীহঁত ঘৰ যাবলগীয়া হয় আৰু ৰাতিপুৱা 10 বজাত আপোনাৰ ঘৰৰ পৰা ওলাবলগীয়া হয় যিহেতু আমাৰ কৃষিজীৱী আমাৰ খেতি বাতি কৰি চলে আমাৰ দিনে ৰাতি আমি কাম কৰে আমাৰ কৃষিজীৱী এই কামখিনি নকৰিলে আমাৰ যিখিনি কৃষি আছে আমাৰ খেতি বাতি নষ্ট হৈ যাব তে আমি DC মহোদয়ক আৰু SP মহোদয়ক আহ্বান জনাইছোঁ কৰজোৰে অতি সোনকালে এই বাঘক পিঞ্জৰাবদ্ধ কৰে কেইটামান বাঘ থকা বুলি সন্দেহ আপোনালোকৰ আমি যোৱাকালি দেখা পাইছোঁ এই জাগাতে এটা বাঘ তাৰ লগতে পোৱালি দুটা আছে নাই বেছি আৰু থকাৰ সন্দেহ আছে নেকি আৰু থকা সন্দেহ আছে হয় ৰিজাৰ্ভৰ পৰা আহিছে বাঘটো হয় ওৰাং ৰাষ্ট্ৰীয় উৰাণৰ পৰা এই ধৰণৰ পথাৰে কিমান দূৰ হ'ব ওৰাঙলৈকে কিমান দূৰ হ'ব মোটামুটি ভালে হ'ব 20 কিলোমিটাৰ হ'ব এই ধৰণে যি ওৰাং ৰাষ্ট্ৰীয় বাঘ অভয়াৰণ্য আছে বাঘ অভয়াৰণ্যৰ পৰাই অহাটো সন্দেহ প্ৰকাশ কৰিছে আৰু স্থানীয় ব্যক্তিসকলে শংকিত হৈছে মই এগৰাকী ব্যক্তি আছে আপোনালোকে খেতিপথাৰলৈ যাব পৰা নাই বা আহিব পৰা নাই বা ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব আমি খেতি পথাৰত যাবই নোৱাৰি এতিয়া ধান পকিছে ধান গ'লে কাটিব নোৱাৰি গোটাই গ'লে নষ্ট হৈ যাব নেকি আৰু ল'ৰা ছোৱালী গ'লে স্কুলত যাব নোৱাৰে
এতিয়া ল'ৰা ছোৱালীগিলা স্কুলত যাব ধৰিলে আমাৰ মোটা মানুহ 10জন 15জন মানুহ লগ কৰি লৈ পেলাই স্কুলত পঢ়াব লাগে আমাৰ ফিৰি স্কুলত আনিব লাগে আমাৰ পথাৰত যাব নোৱাৰে কিমান দিগদাৰী হৈ আছে ধান কাটিব নোৱাৰে শংকিত হৈছে আপোনালোক আমি বিৰাট অসন্ত হৈ আছোঁ এই ধৰণে দৰং জিলাৰ গৰাপুৰী অঞ্চলত আমি উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ কিছু তেওঁলোকৰ বক্তব্য আমি ল'বৰ কাৰণে চেষ্টা কৰিলোঁ কেমেৰা সহযোগী নিকুঞ্জই দেখুৱাব এয়া হৈছে তেওঁলোকৰ মাকৈ খেতি আৰু বহুত ওখ হৈছে এই স্থানত কিছু চাপৰ হৈছে যদিও আৰু এই স্থানত যি বাঘৰ আমি খোজৰ চিন পোৱা গৈছে আৰু তেওঁলোকে শংকিত হৈছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ যি পৰিয়ালসমূহ আছে বা তেওঁলোকৰ যি আত্মীয় স্বজন আছে সকলোৱে এই স্থান এৰিব পৰা নাই এইকাৰণে তেওঁলোকে যদি ক'ৰবালৈ যাব লাগে তেতিয়াহ'লে তেওঁলোকে একেলগে বহু মানুহ যাবলগীয়া হৈছে আৰু বাঘৰ শংকিতৰ ফলত তেওঁলোকে আতংকিত হৈছে আৰু আতংকিত যদি হয় তেওঁলোকে এই স্থানত কেনেধৰণে চলিব কি কৰিব এই লৈ প্ৰশ্ন হৈছে আৰু কিছু ছাত্ৰ ছাত্ৰী আছে আমি ছাত্ৰ ছাত্ৰীসকল আহি পাইছে আপোনালোকে ক'ৰ পৰা আহিছে কোন স্কুলত পঢ়ে আপোনালোকে আমালোকে মংগলদৈ হাই ছেকেণ্ডেৰী পঢ়ো চাপৰি থাকোঁ এই বাঘৰ আতংকিত হৈছে এই অঞ্চলত আপোনালোক কেনেধৰণে আপোনালোকৰ অনুভৱ হৈছে বা কেনেকুৱা ভয় লাগিছে নেকি ভয় লাগিছে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ ভয় লাগে বাঘত বা গোটেইকেইটা মানুহক আৰু আমি এই ছোৱালীগুলোক আৰু নিবাৰ আহিছোঁ স্কুলৰ পৰা এতিয়া কোনে আনিছে আপোনালোকক কোনে আনিছে গোটেইকেইটা একেলগে হওঁ তাৰপিছত একেলগে হৈ কেনে ঘৰত যাব লাগে অকলে যাব নোৱাৰোঁ ভয় লাগে দেউতা আহিছে নিবলৈ দেউতা আহিছে এই ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ আমি মনৰ কথা ল'বলৈ চেষ্টা কৰিলোঁ আৰু স্কুলৰ পৰা আহোঁতে তেওঁলোকৰ অভিভাৱক আহিব লগা হৈছে আৰু বাঘৰ আতংকিতৰ ফলত এই অঞ্চল শংকিত হৈছে আৰু যদি অতি সোনকালে যে বাঘসমূহ কৰায়ত্ব নকৰে বা পিঞ্জৰাবদ্ধ নকৰে তেতিয়াহ'লে এই স্থানত আৰু ইয়াতকৈ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ আশংকাই অধিক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ